জুবিনৰ বাবে ইতিহাস সলনি হ'ল ইছলাম ধৰ্ম। আই লাভ জুবিন গাৰ্গ, আই লাভ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় আই অসম। হয়, আপুনি ঠিকই শুনিছে যে জুবিনৰ বাবে সলনি হ'ল ইছলামৰ ইতিহাস। ক'ত কিদৰে কেনেকা জুবিনৰ বাবে সলনি হ'ল ইছলামৰ ইতিহাস, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো দেখিলে গম পাব বা শুনিলে গম পাব। ইছলাম ধৰ্মমতে মছজিদ আৰু মাদ্ৰাছাত গান বাজনা বজোৱাটো একেবাৰে নিষিদ্ধ। আপুনি ঠিকই শুনিছে, মাদ্ৰাছা বা মছজিদত গান বা মিউজিক বজাব নোৱাৰে, এই বিষয়ে কোৰাণ শ্বৰীফত লিখা আছে। কিন্তু এই ইতিহাস সলনি কৰি দিলে জুবিন গাৰ্গে। যুৱ প্ৰজন্মৰ সাৰ্থক অসমীয়াৰ গৌৰৱ, অসমীয়াৰ সম্পদ, ইয়াৰ আমঠু জুবিন গাৰ্গ হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। এই সুখ সকলোৰে হৃদয়ৰ শিৰে শিৰে সোমাই গৈছে। সকলোৱে জুবিন গাৰ্গৰ বাবে হিয়া ধাকৰি কান্দিছে, কেৱল কান্দিছে। কোনো জাতি জনজাতিৰ মাজত সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ শোকত বাজ বিচাৰ হোৱা নাই হিন্দু মুছলমানৰ। সকলোৰে প্ৰিয় আছিল আমাৰ জুবিন গাৰ্গ। এই দুখতে একুৰা জুইৰ দৰে জ্বলিছে মাদ্ৰাছাটো। ইতিহাসৰ সকলো সীমা অতিক্ৰম কৰি মাদ্ৰাছাত বাজিল জুবিনৰ কালজয়ী গীত। জুবিন দাই আমাক মানৱতাৰ শিক্ষা দি গ'ল। জুবিন দাই শিকাই গ'ল যে মানুহৰ মাজত বিভাজন আনিব নালাগে। এজন মানুহক কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, কিন্তু জুবিন দাক এতিয়ালৈকে বেয়া পোৱা মানুহ দেখাই নাপালো। প্ৰকৃত মানুহ যেন এনেকুৱাই হয়। আপুনি এনেকা দৃশ্য অসমৰ বাহিৰে আপুনি গোটেই পৃথিৱী ঘূৰিলেও এনেকা দৃশ্য দেখি নাপায়, আৰু এইটো জুবিন দাৰ কাৰণে সম্ভৱ। আপোনালোকে চাই আছেনে? ইয়াত চাওক, আজি ইয়াত কোনো হিন্দু নাই, ইয়াত কোনো মুছলিম নাই। আপোনালোকে যিখিনি দেখি পাইছে অকল মানুহ দেখি পাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এয়া চাওক, সেইকাৰণে কয় যে জুবিনৰ বাবে সলনি হ'ল ইছলামৰ ইতিহাস। সেইকাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক, আৰু চাবলৈ আছে